তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৰে মোৰ চেনেলৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ বাবে এটা খবৰ আহি পৰিছে যে এইবাৰ 2026 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ৰুটিন ফাইনেলি প্ৰকাশ পালে আৰু ৰুটিনখনৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু আপোনালোকে যাতে সুন্দৰভাৱে চাই যে যাতে কোনদিনাখন কোনখন ছাবজেক্ট আছে সেইটো বিষয়ে আপোনালোকে ভালদৰে চাই যাব, নহ'লে আপোনালোকৰ পৰীক্ষা দিবলৈ যাওঁতে প্ৰব্লেম হ'ব পাৰে। কাৰণ কোনদিনা কি ছাবজেক্ট আছে, কোনটো তাৰিখত কি ছাবজেক্ট আছে সেইটো নাজানিলে বিপদ হ'ব পাৰে। গতিকে আমি ৰুটিনখনৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে আপোনালোকে যাতে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ শেষলৈ চাই যায় যাতে। তো সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেলৰ শুভেচ্ছা জনাইছোঁ আৰু মৰম জনাইছোঁ আৰু আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে এটা সুন্দৰ ফলাফল লাভ কৰি এটা ভাল ৰিজাল্ট কৰিব পাৰে যাতে, তাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ। গতিকে ব'লক আমি আলোচনা কৰোঁ আজি মেট্ৰিক পৰীক্ষাৰ ৰুটিনখন। ইয়াত লিখা আছে যে নেম অফ এক্সামিনেশ্যন, অৰ্থাৎ কোন এক্সামিনেশ্যন সেই নামটো কোৱা হৈছে, এক্সামিনেশ্যনৰ নামটো কি সেইটো কোৱা হৈছে। এক্সামিনেশ্যনৰ নামটো হ'ল হাই স্কুল লিভিং চাৰ্টিফিকেট, অৰ্থাৎ HSLC এক্সামিনেশ্যন 2026। নেম অফ ক্লাছ মানে ক্লাছটোৰ নাম কোৱা হৈছে 10 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ক্লাছ 10ৰ কথা কোৱা হৈছে। নেম অফ বৰ্ড, অৰ্থাৎ বৰ্ডৰ কথা কোৱা হৈছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, অৰ্থাৎ SSEB। ষ্টাৰ্টিং ডেট অফ এক্সাম, অৰ্থাৎ মেট্ৰিক পৰীক্ষাটো কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো কথা কোৱা হৈছে। February 10, 2026, অৰ্থাৎ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব সেইটো কথা কৈছে। এণ্ড ডেট অফ এক্সাম, অৰ্থাৎ পৰীক্ষাটো শেষ হ'ব কৈছে February 27, 2026, অৰ্থাৎ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব কৈছে February 27 তাৰিখে। ডেট অফ ৰুটিন ৰিলিজ, অৰ্থাৎ ৰুটিনখন ৰিলিজ কৰা হৈছে 19 নৱেম্বৰ 2025। গতিকে ব'লক আমি আজি ৰুটিনখন আলোচনা কৰোঁ। গতিকে ৰুটিনখনৰ দিশে আমি আগবাঢ়িছোঁ। ৰুটিনখনত লিখা আছে ডেট মৰ্ণিং আৰু আফটাৰনুন। 10 ফেব্ৰুৱাৰী 2026, 10 ফেব্ৰুৱাৰী তাৰিখে আছে কৈছে মিল MIL, অৰ্থাৎ অসমীয়া আছে বুলি কৈছে, আৰু আফটাৰনুন মানে পাছবেলা নাই বুলি কোৱা হৈছে। 13 ফেব্ৰুৱাৰীত আছে কৈছে ছ'চিয়েল চায়েন্স, অৰ্থাৎ সমাজ বিজ্ঞান, আৰু পাছবেলা নাই বুলি কোৱা হৈছে। 14 ফেব্ৰুৱাৰীত আছে কৈছে মিউজিক ডেন্স উডক্ৰাফ্ট হোম চায়েন্স আৰু পাছবেলা আছে কৈছে ফাইন আৰ্ট উইভিং এণ্ড টেক্সটাইল ডিজাইন। আৰু 16 ফেব্ৰুৱাৰীত আছে কৈছে ইংলিছ, পাছবেলা নাই। 20 ফেব্ৰুৱাৰীত আছে কৈছে জেনেৰেল মেথামেটিক্স, অৰ্থাৎ গণিত, পিছবেলা নাই। 23 ফেব্ৰুৱাৰীত আছে কৈছে আগবেলা জেনেৰেল চায়েন্স আৰু পিছবেলা নাই, অৰ্থাৎ আগবেলা বিজ্ঞান আছে বুলি কোৱা হৈছে। আৰু 24 ফেব্ৰুৱাৰীত আছে কৈছে মণিপুৰী আৰু সান্থালী, আৰু পাছবেলা নাই বুলি কোৱা হৈছে। আৰু 25 ফেব্ৰুৱাৰীত আছে বুলি কোৱা হৈছে হিন্দী ইলেক্টিভ ছাবজেক্ট, আৰু পাছবেলা ইয়াত নাই বুলি কোৱা হৈছে। আৰু 26 ফেব্ৰুৱাৰীত আছে কৈছে এডভান্স মেথামেটিক্স ইলেক্টিভ ছাবজেক্ট, জিঅ'গ্ৰাফী ইলেক্টিভ ছাবজেক্ট, হিষ্ট্ৰী ইলেক্টিভ ছাবজেক্ট, সংস্কৃত ইলেক্টিভ ছাবজেক্ট, ছায়েন্স ইলেক্টিভ ছাবজেক্ট, কমাৰ্চ ইলেক্টিভ ছাবজেক্ট, কম্পিউটাৰ ইলেক্টিভ ছাবজেক্ট, নেপালী ইলেক্টিভ ছাবজেক্ট, আৰবিক ইলেক্টিভ ছাবজেক্ট আৰু পাৰ্চিয়ান ইলেক্টিভ ছাবজেক্ট। অৰ্থাৎ 26 ফেব্ৰুৱাৰীত ইলেক্টিভ ছাবজেক্টবিলাক আছে, মানে যোনসকল ষ্টুডেণ্টে যোনখন ছাবজেক্ট ইলেক্টিভ ছাবজেক্ট লৈছে সেইখন 26 ফেব্ৰুৱাৰীত আছে বুলি কোৱা হৈছে। আৰু পাছবেলা আছে কৈছে আছামিজ ইলেক্টিভ ছাবজেক্টখন। আৰু 27 ফেব্ৰুৱাৰীত আছে বুলি কোৱা হৈছে ৰেটালি ট্ৰেড NSQF, অৰ্থাৎ ইলেক্টিভ ছাবজেক্টৰ কথা কৈছে। ITES NSQF ইলেক্টিভ ছাবজেক্ট, প্ৰাইভেট চিকিউৰিটি NSQF ইলেক্টিভ ছাবজেক্ট, হেল্থ কেয়াৰ NSQF ইলেক্টিভ ছাবজেক্ট, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ NSQF ইলেক্টিভ ছাবজেক্ট, টুৰিজম এণ্ড হস্পিটেলিটি NSQF ইলেক্টিভ ছাবজেক্ট, বিউটি এণ্ড ৱেলনেছ ইলেক্টিভ ছাবজেক্ট আছে বুলি কৈছে। অট'মেটিভ NSQF ইলেক্টিভ ছাবজেক্ট আছে বুলি কৈছে। ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF ইলেক্টিভ ছাবজেক্ট আছে। এগ্ৰিকালচাৰ ডেইৰী ৱৰ্কাৰ NSQF ইলেক্টিভ ছাবজেক্ট আছে। আৰু আছে এপ্ৰেল মেড UPS এণ্ড হোম ফাৰ্নিচিং NSQF ইলেক্টিভ ছাবজেক্ট। আৰু আছে য়োগা এণ্ড ফিজিকেল এডুকেশ্যন ইলেক্টিভ ছাবজেক্ট,
আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক ইলেক্ট্ৰিক ছাবজেক্ট। এই ইলেক্ট্ৰিক ছাবজেক্টবোৰ আছে 27 ফেব্ৰুৱাৰীত। গতিকে ৰুটিনখন আছিল ইমানেই। গতিকে আশা কৰোঁ আপোনালোকে ৰুটিনখন সুন্দৰভাৱে বুজি পালে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ যাতে সকলোৱে 2026 আহি থকা এই মেট্ৰিক পৰীক্ষাটো সকলোৱে যাতে সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰি এটা ভাল ফলাফল লাভ কৰি এটা ভাল নম্বৰ লাভ কৰি এটা ভাল ফলাফল আনে যাতে, আৰু তাৰ বাবে সকলোৱে যাতে সুন্দৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাটোৰ বাবে সকলোৱে যাতে সুন্দৰভাৱে প্ৰিপেৰেশ্যন প্ৰস্তুতি কৰে আৰু যিমান পাৰে আৰু এই এমাহে সময় আছে। গতিকে এই মাহটো যাতে ভালদৰে কষ্ট কৰি এটা ভাল ফলাফল লাভ কৰে আৰু ভৱিষ্যতে যাতে এজন ভাল নাগৰিক হ'ব পাৰে তাৰে কামনা কৰিলোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাইছোঁ মোৰ চেনেললৈ। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে যিমান পাৰে মেট্ৰিকৰ বন্ধু বান্ধৱীসকলে যাতে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু লগতে ছাবস্ক্ৰাইব কৰি থয় যাতে মই এনেধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে প্ৰথমতে পাই যায়। গতিকে সকলোলৈ শেষত শুভেচ্ছা জনালোঁ আৰু শেষত সকলোলৈ ধন্যবাদ। থেংক ইউ।